এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ম্যানমাৰৰ প্ৰলয়কাৰী ভূমিকম্পত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে 1600ৰো অধিক ঘৰ। ম্যানমাৰৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই তথ্য। নিহতৰ সংখ্যা 10,000 হোৱাৰ সম্ভাৱনা আছে। ভাৰত, আমেৰিকা, ৰাছিয়া আদি দেশৰ সাহায্য সমগ্ৰ ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, আজি আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাগপুৰ স্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব মোহন ভাগৱতক। আজিয়েই চূড়ান্ত হ'ব কোন হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। জেপি নাড্ডাক লৈ এতিয়া আৰএছএছৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ ঠাইত অন্য কাৰোবাক দায়িত্ব দিব পাৰে। আৰএছএছৰ মুখ্য কাৰ্যালয়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বৈঠকত বহি এই চূড়ান্ত সিদ্ধান্ত ল'ব। পৰৱৰ্তী খবৰ, এপেক্স বেংকৰ দুৰ্নীতিৰ প্ৰসংগত চৰকাৰ আৰু দলে মাত নামাতি এগৰাকী সাংবাদিকৰ জীৱনকেন্দ্ৰিক তথ্যৰে বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰিছে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, চৰকাৰৰ কঠোৰ নিৰ্দেশনা। ৰাম নৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব মাছ মাংসৰ দোকান। চৈত্ৰ নৱৰাত্ৰি আৰু ৰাম নৱমী উপলক্ষে উত্তৰ প্ৰদেশ চৰকাৰে মাছ মাংস বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰিৰ 9 দিন আৰু 17 এপ্ৰিলৰ পৰা ৰাম নৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। চৰকাৰৰ নীতি নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে যে নৱৰাত্ৰিৰ সময়ত কোনো ধৰ্মীয় স্থানৰ পৰা 500 মিটাৰৰ ভিতৰত মাংসৰ দোকান খোলা ৰাখিব নোৱাৰিব। মাছ আৰু মাংস কেৱল কিছুমান চৰ্ততহে অনুজ্ঞাপত্ৰ থকা দোকানত বিক্ৰী কৰিব পাৰিব, কিন্তু ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিব। আনহাতে ৰাম নৱমীৰ দিনা সমগ্ৰ উত্তৰ প্ৰদেশত মাছ মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। আন এটা খবৰ, শান্তি নোবেল বঁটাৰ বাবে মনোনীত হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰান খানক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। এই মনোনয়ন তেওঁৰ কাৰ্যকালত মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত কৰা কামৰ স্বীকৃতি ৰূপে দিয়া হৈছে। এই তথ্য প্ৰকাশ কৰিছে তুৰ্কীৰ সংবাদ মাধ্যম আনাদুলুৱে। পৰৱৰ্তী খবৰ, ৰাজপথত নামাজ পঢ়িলে বাতিল হ'ব পাৰপত্ৰ অনুজ্ঞাপত্ৰ। কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। উদযাপন কৰা হ'ব পবিত্ৰ ঈদ, কিন্তু ঈদৰ পূৰ্বে প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। আৰক্ষী প্ৰশাসনে সকীয়াই দিছে যে ঈদৰ সময়ত ৰাজপথত নামাজ পঢ়িলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল ইমানেই নহয়, তেওঁলোকৰ পাৰপত্ৰ আৰু অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰা হ'ব পাৰে। মিৰাটৰ আৰক্ষী অধীক্ষক আয়ুষ বিক্ৰম সিঙে সদৰি কৰিছে যে ঈদৰ নামাজ স্থানীয় মছজিদ বা নিৰ্ধাৰিত ঈদগাহত কৰিব লাগিব। যদিহে কোনোৱে ৰাজপথত নামাজ পঢ়ে তেন্তে সেয়া আইনমতে দণ্ডনীয় বুলি গণ্য কৰা হ'ব। উল্লেখযোগ্য যে আইন শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি এনে আগতীয়া সতৰ্কমূলক ব্যৱস্থা হাতত লোৱা হৈছে। আন এটা খবৰ, মুছলমানক হত্যাৰ অভিশাপ পালে নেকি ম্যানমাৰে। ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈছে ম্যানমাৰত। ভয়ংকৰ ভূমিকম্পত কঁপি উঠিছে সমগ্ৰ ম্যানমাৰ। দেওবাৰৰ পুৱা ভাগলৈকে উদ্ধাৰকাৰী দলটোৱে উদ্ধাৰ কৰিছে 1644 গৰাকী লোকৰ মৃতদেহ। এতিয়াও বহু লোক ভঙা অট্টালিকাৰ ভিতৰত সোমাই আছে। 3408 গৰাকী লোকক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে।